আমাৰ আৰু কিছুমান প্ৰশ্ন আছে দৰ্শকৰ বাবে ধৰি লওক এটা মোৰ ফালৰ পৰা এটা সৰু প্ৰশ্ন যেনিবা এগৰাকী কোনোবা কণ্ঠশিল্পী হওক বা তেওঁ এক্টিং লাইনৰে হওক যেতিয়া তেওঁ এখন এলবাম মুকলি কৰে ধৰি লওক এলবাম আজি ৰিলিজ কৰিছে তো তেওঁ নতুন ধৰি লওক আৰ্টিষ্ট হয় তেওঁক মানুহে জনা নাই তেওঁ এলবামৰ যেতিয়া গানটো ৰিলিজ কৰিছে সেই গানটোৰ ক্ষেত্ৰতো ডিজিটেল মাৰ্কেটিঙে সহায় কৰিব পাৰে নেকি যে মানুহৰ ক্ষেত্ৰত কম পোৱাত বা তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাত কি ক'ব এই বিষয়ে এটা ধৰক কোনোবা এজন ছিংগাৰ আছে তেতিয়া তেওঁ প্ৰথমতে গ'লটো ভাবিব লাগিব আমাৰ মোৰ গ'লটো কি যাতে মই ফেমাছ হ'ব লাগে যাতে মই নতুন নতুন কণ্টেক্ট পাওঁ তো সেইটো কাৰণে আমি কি কৰিব পাৰোঁ আমি যেনেকৈ এডুকেশ্যনেল হেৰি ক'লোঁ আপোনাৰ ধৰক ছিংগিঙৰ প্ৰচেছবোৰ দেখাব পাৰে বা আপোনাৰ ধৰক আপুনি যদি কিবা এটা ভিডিঅ' আপুনি যদি গানৰ ভিডিঅ' এটা বনাইছে সেইটোও আপুনি মানুহক দেখাব পাৰে দেখাই পেলাই আপুনি তাৰে এংগেজমেণ্টবোৰ চাব পাৰে যাতে আপুনি কিমান ইম্প্ৰুভ কৰিব পাৰে সেইটো হিচাপেতো কৰা হয় বহুতে কৰা হয় আচলতে আমি দেখা যায় বহুখিনি আজি ধৰি লওক মানে বহুখিনি কণ্ঠশিল্পী হওক বা বহুখিনি অসমৰ এনেকুৱা কিছুমান শিল্পী আছে যিসকলৰ শিল্পীসকলৰ গানবোৰ আমি নাপাওঁ খুব কম পাওঁ কিন্তু খুব ভাল গান গায় খুব সুন্দৰ গান গায় কিন্তু তেওঁ গানবোৰ পোৱাত বা দৰ্শকে লাভ কৰাত আচলতে তেওঁ কোনোবা এটা সময়ত আচলতে ব্যৰ্থ হৈ পৰা যেন দেখা যায় গতিকে এই ক্ষেত্ৰতো আচলতে ডিজিটেল মাৰ্কেটিঙে যথেষ্ট সহায় কৰি আছে নহয় জানো সমাজৰ ক্ষেত্ৰত দৰ্শকসকল এইখিনি মই ক'ব লাগিব যিহেতু শুনা পাই আছে প্ৰতিটো ব্যৱসায় আচলতে আপোনাৰ এখন সৰু দোকানৰ পৰা ডাঙৰ ব্যৱসায়লৈকে যিটো মই ক'লোঁ এগৰাকী শিল্পীয়ে হওক আজিকালি যিহেতু যথেষ্ট সকলো ক্ষেত্ৰতে যথেষ্ট বৃদ্ধি পাইছে প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল এখন আৰ্টিষ্টৰ মঞ্চতে নহয় বা যিকোনো ব্যৱসায়তে নহয় আজিকালি যথেষ্ট পৰিমাণৰ ব্যৱসায় থাকে যদি আজি আপোনাৰ এখন কিবা বুটিক বা আপোনাৰ ধৰি লওক এখন কিবা শ্ব'ৰুম আছে সেইটো শ্ব'ৰুম মোৰ থাকিব পাৰে একে একে ব্যৱসায় বহুত থাকে গতিকে তাৰ মাজত সফলতা লাভ কৰাটো খুবেই টান হৈ গৈছে গতিকে এনেবোৰ সময়তে সহায় কৰি আছে ডিজিটেল মাৰ্কেটিঙে গতিকে আমি সেই বিষয়ে প্ৰশ্ন আমি লৈ আহিছোঁ বা কথা পাতি আছোঁ গতিকে আপোনাৰ যিটো সৰু ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায়টো আপুনি কিদৰে বৃহৎ কৰিব তাৰ বাবে অতিকৈ জৰুৰী হৈ পৰিছে বৰ্তমান সময়ত ডিজিটেল মাৰ্কেটিং আৰু তাৰ বাবে ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে আপুনি কিদৰে আৰু আপুনি অধিক ক্লাইণ্টসমূহ লগ পাব বা আৰু অধিক আপুনি ব্যয়বহুল কৰিব পাৰিব সেই বিষয়ে আমি কথা পাতি আছোঁ